হেল্ল' এভৰিৱান, আজি আমি এই ভিডিঅ'ত ডিব্ৰুগড় ইউনিভাৰ্চিটি বি.এড কমন এণ্ট্ৰেন্স টেষ্ট 2019ৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। এই ভিডিঅ'টো পাৰ্ট 2 হ'ব। পাৰ্ট 1টো মই অলৰেডি আপলোড কৰিলোঁ। যদি আপোনালোকে চোৱা নাই, প্লেলিষ্টত গৈ চাব পাৰিব। বলক তেন্তে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 26, ইয়াত এটা লেটাৰ চিৰিজ দিয়া আছে, তাৰ পৰা আমি এনচাৰটো উলিয়াব লাগে। যদি আমি এইটো চাওঁ, এৰ পৰা বি হৈছে, মানে ইয়াতে +1 এটা ইনক্ৰিজ হৈছে, আৰু এছৰ পৰা আৰ হৈছে, ইয়াত -1 এটা ডিক্ৰিজ হৈছে। টিৰ পৰা ইউ হৈছে, ইয়াত আকৌ +1 এটা ইনক্ৰিজ হৈছে। যদি আমি এইটো চাওঁ, এবাৰ +1, এবাৰ -1, আকৌ +1 হৈছে। ঠিক তেনেকৈ আমি এইটোকো কৰিব লাগিব। এনৰ পৰা যদি +1 ইনক্ৰিজ হয়, তেতিয়া কি হ'ব? অ। কিউৰ পৰা -1 ডিক্ৰিজ হ'লে কি হ'ব? পি। ভিৰ পৰা আকৌ +1 যদি ইনক্ৰিজ হয়, তেতিয়া ডব্লিউ হ'ব। চ' অপশ্যন নম্বৰ চিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 27, ইন্ট্ৰডিউচিং যদু টু হাৰ হাজবেণ্ড, এ ওমেন ছেইড, হিজ ব্ৰাদাৰ ফাদাৰ ইজ দ্য অনলি চাইল্ড অফ মাই গ্ৰাণ্ডফাদাৰ। দ্য ওমেন ইজ ৰিলেটেড টু যদু এজ। প্ৰশ্নত কৈছে যে এগৰাকী মহিলাই নিজৰ হাজবেণ্ডজনক যদুৰ বিষয়ে কৈছে যে তেওঁৰ ব্ৰাদাৰ্ছৰ ফাদাৰজন অনলি চাইল্ড হয় এই মহিলাগৰাকীৰ গ্ৰাণ্ডফাদাৰৰ। গতিকে মহিলাগৰাকী আৰু যদুৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগে। আমি কুৱেশ্যনটো এনেকৈ ছল্ভ কৰিম। যিহেতু মহিলাগৰাকীয়ে পৰিচয় দিছে, গতিকে আমি ওমেনটো ইয়াত লিখিছোঁ। তাৰপিছত এই মহিলাগৰাকীয়ে কৈছে যে যদুৰ ব্ৰাদাৰ্ছৰ ফাদাৰজন এই মহিলাগৰাকীৰ গ্ৰাণ্ডফাদাৰৰ অনলি ছন বুলি কৈছে। এনেকৈ হ'ব। এতিয়া যদি আমি এইটো চাওঁ, যদু আৰু এই মহিলাগৰাকীৰ সম্পৰ্কটো হ'ল ভাই ভনী। গতিকে অপশ্যন নম্বৰ এইটো কাৰেক্ট হয়, চিষ্টাৰ। কুৱেশ্যন নম্বৰ 28, ইন এ চাৰ্টেইন কোড 786 মিন ষ্টাডি ভেৰি হাৰ্ড, 958 means hard work pays, and 645 means study and work. Which of the following is the code for very? কুৱেশ্যনত দিয়া আছে যে 786 মানে হ'ল study very hard, 958 means hard work pays, আৰু 645 means study and work. এতিয়া কুৱেশ্যনত সুধিছে এই ভেৰিৰ কোডটো কি হ'ব। যদি আমি এইটো চাওঁ, ইয়াত ষ্টাডি আছে আৰু ইয়াতো ষ্টাডি আছে। গতিকে এনেকুৱা কি নাম্বাৰ যিটো ইয়াতো থাকিব আৰু ইয়াতো থাকিব। এইটো যদি চাওঁ, এই নাম্বাৰটো 6 নাম্বাৰটো ইয়াতো আছে আৰু ইয়াতো আছে। গতিকে ষ্টাডিৰ কোডটো হ'ব 6। এতিয়া আমি ভেৰিটো ফাইণ্ড আউট কৰিব লাগে। যদি আমি এইটো চাওঁ, ভেৰি অকল ইয়াতে আছে, বাকীবোৰত নাই। চ' এনেকুৱা কি নাম্বাৰ আছে যিটো অনলি ইয়াতে আছে, বাকীবোৰত নাই। এই 8টো ইয়াতো আছে, ইয়াতো আছে, গতিকে কেঞ্চেল হ'ব। চ' অনলি 7টোৱে থাকিব ন, এইটো ইয়াত আছিলে। চ' ভেৰিৰ কোডটো হ'ব 7। অপশ্যন নম্বৰ বিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 29, অনিল ৰেংক 9 ফ্ৰম দ্য টপ and 38 from the bottom in a class. How many students are there in the class? প্ৰশ্নত কৈছে যে আমি এনেকৈ লিখিম, ইয়াত টপ আৰু এইটো ছাইডত বটম। এতিয়া প্ৰশ্নত কৈছে অনিলৰ ৰেংকটো টপৰ পৰা 9ত আছে বোলে, 9 ৰেংকত, আৰু বটমৰ পৰা 38 ৰেংকত আছে বোলে। এতিয়া প্ৰশ্নত সুধিছে যে কিমান টোটেল ষ্টুডেণ্ট আছিলে। যদি আমি এইটো চাওঁ, এই 9ৰ আগত কিমান নাম্বাৰ আছে? 8টা নাম্বাৰ। 1ৰ পৰা 9লৈ কিমান? 8টা নহ'ব জানো? চ' আমি 38ৰ পৰা আমি কি কৰিব লাগিব? এই +8টো ইয়াতে প্লাছ কৰি দিব লাগিব।
কিমান হ'ব তেতিয়া 46 সো অপশন নম্বৰ বি টো কাৰেক্ট হয় কুৱেশ্যন নম্বৰ 31 হুইচ ওৱান অফ দ্য ফলোয়িং পেয়াৰ্স ইজ দ্য অড টু দ্য আদাৰ ইয়াৰে কোনটো অড হয় সুধিছে নিৰ্মলা সীতাৰমণ স্মৃতি ইৰাণী বি অপশন হৰিশমাৰাত কৌৰ বাদল এণ্ড স্মৃতি ইৰাণী চি ৰেণুকা সিং নিৰ্মলা সীতাৰমণ ডি সুমিত্ৰা মহাজন ৰেণুকা সিং ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ ডি সুমিত্ৰা মহাজন এণ্ড ৰেণুকা সিং কাৰণ এইকেইটা সকলোবোৰ ইউনিয়ন কেবিনেট মিনিষ্টাৰ হয় বাকী সুমিত্ৰা মহাজন আৰু ৰেণুকা সিং এইটো আছিলে লোকসভা স্পিকাৰ সো অপশন নম্বৰ ডি টো কাৰেক্ট Question number 32 which of the following is not correct in case of the Right to Education Act 2009 প্ৰশ্নত সুধিছে যে তলৰ কোনটো কাৰেক্ট নহয় Right to Education Act 2009 or related Option A it describes free and compulsory education for children between the age of 5 to 14 years in the India under the article of 21A of the Constitution of India এটো কারেক্ট নহয় কাৰণ 5 পৰা 14 হ'ব নোৱাৰে সো অপশন নম্বৰ 1 টো ক্যান্সেল এতিয়া অপশন নম্বৰ বি টো যদি চাও it describes the modalities of the importance of free and compulsory education for the children between the age of 6 to 14 years in India under the article of 21A of the Constitution of India এটো কারেক্ট হয় বাকিবোৰ কিয় কারেক্ট নহয় এটো যদিহে আমি চাও it describes the modality of the importance of free and compulsory education for the children between age of 6 to 14 in India under the article of 21 of the Constitution of India only ইয়াতে 21 টো দিয়া আছে গতিকে এটো কারেক্ট নহয় অপশন ডি টো যদিহে চাও It describes the modality of the importance of free and compulsory education for children the age of 5 to 14 again ইয়াতে 5 to 14 আছে গতিকে এটো কারেক্ট নহয় অপশন নম্বৰ বি টো এ কারেক্ট হ'ব Question number 33 which of the following is not correct about the term of microfinance তলৰ কোনটো মাইক্ৰোফাইনেন্সৰ ৰিলেটেড নহয় বুলি কৈছে অপশন এ it is a financial service target at individual and small business who lack access to conventional banking and related service etu correct নহয় option b it is a types of banking service that is provided to unemployed or low income individual or group who otherwise would have no other access to financial service etu correct নহয় option c it allows people to take an reasonable small business loan safety and in a manner that is consistent with ethical lending practice etu correct নহয় option number d the target group of all microfinance institution to provide financial support to unemployed women etu correct হয় option number d to correct question number 34 which of the following is not correct in case of Aadhaar ইয়াতে আধাৰৰ কেছত কোনটো কারেক্ট নহয় বুলি কৈছে অপশন এ আধাৰ নাম্বাৰ ইজ ইস্যুড বাই UDAI এটো কারেক্ট হয় অপশন বি এ বেংক একাউন্ট ইজ কম্পালসৰি ফৰ এপ্লাইং এন আধাৰ নাম্বাৰ এটো কারেক্ট নহয় এটো ৰং হয় সো অপশন নম্বৰ বি টো কারেক্ট এন্ড সি টো জৰিয়ে চাও আধাৰ নাম্বাৰ ক্যান এপ্লাইড ফ্ৰী অফ কষ্ট এটো হয় দি Aadhaar number can be applied through online also etu correct hoy so option number b to a correct no hoy question number 35 which one of the following is ought to others yat ought to kuntu hoy hudise option a bagorumba kham sipung serja option b kalbelia rabha thana morsang aro bhapang option c thangta ফুং পেনা খারতাল অপশন ডি কুচিপুডি মৃদঙ্গম বিনা ফ্লুইড ইয়াৰ কারেক্ট এনসারটো হ'ব অপশন নম্বৰ ডি এটো হট হয় বাকিবোৰ ৰিলেটেড কিছুমান ইয়াতে ইনস্ট্ৰুমেন্ট আৰু ফক ডেন্স হয়
এইটো কিন্তু এনেকুৱা ৰিলেটেড নহয়। কুৱেশ্যন নম্বৰ 36 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট তলৰ কোনটো কাৰেক্ট নহয় বুলি কৈছে। অপশ্যন এ শুৱালকুছি মানচেষ্টাৰ অফ আছাম এইটো কাৰেক্ট হয়। অপশ্যন বি হাবলং স্কটলেণ্ড অফ আছাম এইটো কাৰেক্ট হয়। অপশ্যন চি কাশ্মীৰ পেৰেডাইজ অফ আৰ্ট এইটো কাৰেক্ট হয়। অপশ্যন ডি গুৱাহাটী কৰিডৰ টু নৰ্থ ইষ্ট ইণ্ডিয়া এইটো কাৰেক্ট নহয়। চ' অপশ্যন নম্বৰ ডিটো কাৰেক্ট নহয়। কুৱেশ্যন নম্বৰ 37 দ্য মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ৱৰ্ক থ্ৰু টু ডিপাৰ্টমেণ্ট ওৱান ইজ কল্ড ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন এণ্ড আদাৰ ইজ। ইয়াতে কৈছে যে মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চ কাম কৰে দুটা ডিপাৰ্টমেণ্টত, এটা হ'ল হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, আনটো কি হয় সুধিছে। অপশ্যন এ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি এইটো কাৰেক্ট হয়। অপশ্যন এটোৱে কাৰেক্ট। কুৱেশ্যন নম্বৰ 38 হুইচ এক্ট ৱাজ ইনেক্ট ইন 2010 টু এক্সটেণ্ড effective and expeditious disposal of gas relating to environmental protection and conservation of forests and other natural resources, including enforcement of any legal right relating to environment and giving relief and compensation for damage. ইয়াতে তলৰ কোনটো 2020 এক্টটো ইনেক্ট কৰা হৈছিল আৰু ইয়াৰ অবজেক্টিভটো কি আছিল সুধিছে। ইয়াৰে অপশ্যন এটো এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট, অপশ্যন বি কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড নেচাৰেল ৰিচোৰ্চ এক্ট, অপশ্যন চি নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল এক্ট, অপশ্যন চি এক্ট ফৰ কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড আদাৰ নেচাৰেল ৰিচোৰ্চেছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল এক্ট। কুৱেশ্যন নম্বৰ 40 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট তলৰ কোনটো কাৰেক্ট হয় বুলি কৈছে। অপশ্যন এ দ্য নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড ইজ গভৰ্ণমেণ্ট আণ্ডাৰটেকিং এইটো গভৰ্ণমেণ্ট আণ্ডাৰটেকিং নহয়। অপশ্যন বি দ্য নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্সিয়েল কৰ্পৰেশ্যন লিমিটেড ইজ এ পাব্লিক লিমিটেড কোম্পানী এইটো কাৰেক্ট হয়। এইটো এটা পাব্লিক লিমিটেড কোম্পানী হয়। অপশ্যন চিটো জৰিয়ে চাওঁ দ্য নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড ইজ এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এইটো নহয়। আৰু অপশ্যন ডি দ্য নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড ইজ এ এজেঞ্চি আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ডনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো কাৰেক্ট নহয়। চ' অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 41 এৰেঞ্জ দ্য ফলোয়িং টিচিং প্ৰচেছ ইন অৰ্ডাৰ ইয়াতে টিচিং প্ৰচেছটোৰ অৰ্ডাৰটো লিখিবলৈ কৈছে। যদি আমি এইটো চাওঁ অপশ্যন 1 ৰিলেটিং দ্য প্ৰেজেণ্ট নলেজ উইথ প্ৰিভিয়াছ নলেজ, বি ইভালুশ্যন এণ্ড 3টো আছে ৰিটিচিং, 4 আছে ফৰ্মুলেটিং অবজেক্টিভছ এণ্ড 5টো প্ৰেজেণ্টেশ্যন অফ মেটেৰিয়েলছ। ইয়াৰে নম্বৰ 1টো হ'ব ফৰ্মুলেটিং অফ অবজেক্টিভছ। আমি এটা টিচিংটো কৰিবলৈ হ'লে আমাৰ অবজেক্টিভ থাকিব লাগিব, তাৰপিছত নম্বৰ 1টো আহিব, এইটো 1 এইটো 2 হ'ব, তাৰপিছত 5 এইটো 3 হ'ব, তাৰপিছত 2 ইভালুশ্যন এইটো 4 আৰু ৰিটিচিংটো হ'ব 5। গতিকে কাৰেক্ট ছিকুৱেঞ্চটো হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 42 দ্য মষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ টিচিং ইজ টিচিঙৰ মষ্ট এপ্ৰপ্ৰিয়েট মিনিংটো কোনটো হয়। অপশ্যন এ ইনকেলকুলেশ্যন অফ নলেজ, বি মডিফিকেশ্যন অফ বিহেভিয়াৰ, চি পাৰ্চনেল এডজাষ্টমেণ্ট, ডি একুৱেশ্যন অফ স্কিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মডিফিকেশ্যন অফ বিহেভিয়াৰ। কুৱেশ্যন নম্বৰ 43 চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট ইয়াৰে কোনটো কাৰেক্ট ষ্টেটমেণ্ট হয় সুধিছে। অপশ্যন এ ফেচ টু ফেচ টিচিং ইজ লেছ ইফেক্টিভ দেন অনলাইন টিচিং এইটো কাৰেক্ট নহয়। লেছ নহয় এইটো হাই হ'ব। অপশ্যন বি কম্পিউটাৰ এইড এডুকেশ্যন কেন ৰিপ্লেচ এ টিচাৰ এইটো কাৰেক্ট নহয়। অপশ্যন চি অনলাইন টিচিং এণ্ড ফেচ টু ফেচ টিচিং আৰ বোথ ইফেক্টিভ এইটো কাৰেক্ট হয়। বাকী অপশ্যন ডিটো যদি চাওঁ কম্পিউটাৰ এইড ইনষ্ট্ৰুমেণ্ট কেন এছিষ্ট এ টিচাৰ এইটো কাৰেক্ট নহয়। চ' অপশ্যন নম্বৰ চিটো কাৰেক্ট।
Question number 44. The major responsibility with which school personnel have been entrusted is that. ইয়াতে কোনটো কাৰেক্ট হয় সুধিছে। অপশ্যন এ adjusting social demand to needs of child. B adjusting the child to conform to demand the society. Option C changing human nature to conform to social expectations. And option D preparing the child to change the society. ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ adjusting social demand to the needs of a child. Question number 45. Kindergarten system of education means garden of small kids which was coined by. Kindergartenor small kids educationor systemটো কোনে coin কৰা হৈছিল? অপশ্যন এ ডিউই, বি পৰিবেল, সি স্পেন্সাৰ, ডি মন্টেছৰী। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি পৰিবেল। Question number 46. The best way to inculcate the spirit of collaboration and cooperation in children to. Option A organize lecture by expert on collaboration and cooperation. Option B engage the student in group work inside and outside the class. Option C provide study materials on collaboration and cooperation learning. Option D show picture and movies on the spirit of collaboration and cooperation. ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি engage the student in group work inside and outside the class. Question number 47. The duration of integrated B.Ed M.Ed program is. যে integrated B.Ed M.Ed programটো duration কিমান? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 3 years. Question number 48. The most effective teacher is one who command over. ইয়াতে most effective কোনটো হয় সুধিছে। অপশ্যন এ content and language, বি pedagogy and child psychology, চি language and pedagogy, ডি content and pedagogy. ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নম্বৰ ডি content and pedagogy. Question number 49. The important indicator of quality of education provided in a school is. Option A the infrastructural facilities available in the school. B the use of ICT in classroom by teacher. C the mark obtained by student in examination. D level of learning outcome. এই প্রশ্নের কারেক্ট অ্যান্সার হল অপশন নম্বর ডি level of learning outcome. Question number 50. Who was the chairperson of the Committee for Draft National Education Policy 2019? 2019 Draft National Education Policy চেয়ারম্যান কোন আছিল? অপশ্যন এ মিস্টার প্রকাশ জাভড়েকাৰ, অপশ্যন বি ডক্টর কে কস্তুরীয় রঞ্জন, অপশ্যন সি প্রফেসর বসুধু কুমত, অপশ্যন ডি মিস্টার TSR সুব্রমণিয়ম। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নম্বৰ বি ডক্টৰ কে কস্তুরীয় ৰঞ্জন। এয়াই আছিল আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা নেক্সট পাৰ্টত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিছোঁ। থেংক ইউ ছ' মাছ। বাই বাই।